হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক দিবা তেওঁলোকৰ মাজত কোনোবাই যদি ভাবি আছা নকল কৰিবা তেন্তে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ট্ৰাই কৰিবা। লগতে যদি আমাৰ চেনেলত আজি নতুন আহিছা তেন্তে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বহুতৰে এডমিটটো তোমালোকে পাইছা আৰু বহুতৰ এডমিট দিয়া নাই। স্কুলৰ পৰা তোমালোকক 2 দিনৰ ভিতৰতে নিশ্চয় দি দিব। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত বহুতো ষ্টুডেণ্ট আছা যিসকলে ভাবি আছা এইবাৰ পৰীক্ষাত নকল কৰিবা। তো তোমালোকে যদি মেট্ৰিক পৰীক্ষাত নকল কৰিবা বুলি ভাবিছা তেন্তে কিন্তু তোমাৰ মহা বিপদ হ'ব পাৰে, তোমাৰ ডাঙৰ বিপদ হ'ব পাৰে মেট্ৰিক পৰীক্ষাত। যদি তোমালোকে ভাবিছা তোমালোকে মেট্ৰিক পৰীক্ষাত নকল নিবা বা নকল কৰিবা, তেনে ক্ষেত্ৰত কিন্তু তোমালোকক 3 বছৰৰ কাৰণে বহিষ্কাৰ অৰ্থাৎ এক্সপেল কৰিব পাৰে। তো তোমালোকে যিসকলে ভাবি আছা এবাৰ নকল কৰিবা তেওঁলোকে তোমালোকৰ যোনটো এডমিট কাৰ্ড দিছে, এডমিট কাৰ্ডৰ লগত তোমালোকক আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এখন নোটিছো দিছে আৰু তাতে তোমালোকৰ পৰীক্ষাৰ তোমালোকক কিছুমান ৰুলছ ৰেগুলেশ্যন বান্ধি দিছে আৰু সেইখিনি তোমালোকে মানি চলিব লাগিব। তোমালোকৰ সেই ৰুলছ ৰেগুলেশ্যনৰ 7 নম্বৰ ৰুলছ ৰেগুলেশ্যনত তোমালোকে দেখিবলৈ পাবা যে ইয়াতে ধুনীয়াকৈ কৈছে ইলেক্ট্ৰনিক গেজেট, মোবাইল ফোন, প্ৰিণ্টেড অৰ ৰাইটিং মেটেৰিয়েলছ যদি তোমালোকে পৰীক্ষা হলত নিয়া, অৰ্থাৎ তোমালোকে যদি পৰীক্ষা হলত কোনো ধৰণৰ মোবাইল নিয়া নকল কৰিবৰ কাৰণে বা তোমালোকে নকল লিখি লৈ যোৱা পেজত সৰুকৈ, তেনে ক্ষেত্ৰত তোমাক যদি ইনভিজিলেটৰজনে তোমাৰ এক্সাম হলত যোনজনে ডিউটি দিব সেই ইনভিজিলেটৰজনে যদি তোমাক ধৰি পেলাই বা এক্সটাৰ্নেল যদি তোমাক ধৰি পেলাই, তেনে ক্ষেত্ৰত তোমাক ইয়াতে কি কৈছে, কনচাৰ্ণ শ্বেল বি ডিছকুৱালিফাইড এণ্ড এক্সপেলড ফৰ 3 years ফৰ দ্য এডপশ্যন অফ আনফেয়াৰ মিনছ। তো তুমি যদি এনেধৰণৰ কাম কৰা, নকল কৰা, ইলেক্ট্ৰনিক কোনো গেজেট নিয়া অৰ্থাৎ মোবাইল ফোন বা তোমালোকে যদি কিবা প্ৰিণ্টেড কপি লৈ যোৱা পৰীক্ষা হলত নকল কৰাৰ কাৰণে, তেনে ক্ষেত্ৰত ইনভিজিলেটৰ বা এক্সটাৰ্নেলে যদি তোমাক ধৰা পেলাই তোমাক 3 বছৰৰ কাৰণে পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰিব। তুমি 3 বছৰলৈকে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা আৰু তুমি এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ পৰা ডিছকুৱালিফাই হৈ যাবা। গতিকে যিসকলে ভাবি আছা এবাৰ মেট্ৰিক পৰীক্ষাত নকল কৰিবা তেওঁলোকে এতিয়াই সাৱধান হৈ যোৱা। তোমালোকে নকল কৰাৰ চিন্তা মূৰৰ পৰা একদম তোমালোকে আঁতৰাই দিয়া। নকলৰ চিন্তা তোমালোকে একদম নকৰিবা। আৰু যিহেতু তোমালোকৰ এইবাৰ নিউ পেটাৰ্ণ হ'ব, তাতে তোমালোকৰ 45 মাৰ্কছৰ কেৱল MCQ প্ৰশ্ন আহিব আৰু MCQ প্ৰশ্ন তোমালোকে নকল কৰাটো ইম্পচিবল। তোমালোকে থিয়ৰীৰ চিন্তা কৰিছা, থিয়ৰীত নকল কৰিবা বুলি ভাবি আছা, তো তোমালোকে এনে ধৰণৰ চিন্তা একদম মূৰৰ পৰা আঁতৰাই দিয়া। তোমালোকে ভালকৈ পঢ়া, তোমালোকে নিশ্চয় পাৰিবা। এইবোৰ নকলৰ পিছে তোমালোকে দৌৰি নুফুৰিবা। নকল লিখি বা নকল কৰাৰ তোমালোকে ভাবি এতিয়া টাইম ৱেষ্ট নকৰিবা। কেইদিনমানহে আছে, তোমালোকে ভালকৈ পঢ়া, নিশ্চয় তোমালোকে পাৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, যিসকলে ভাবি আছিলা নকল কৰিবা তেওঁলোকে একদম নকল কৰিবা বুলি একদম থিংকিংটো মূৰত নানিবাই। আৰু যদিও তোমালোকে নকল লৈ যোৱা মেট্ৰিক পৰীক্ষাত আৰু যদি তোমাৰ এক্সটাৰ্নেল বা ইনভিজিলেটৰজনে ধৰে তেতিয়া কিন্তু 3 বছৰৰ কাৰণে এক্সপেল হৈ যাবা। তো চিন্তা কৰি চাবা অলপ, এই নকলৰ পিছে তোমালোকে দৌৰি নুফুৰিবা আৰু তোমালোকে কোনো চান্সেই নোপোৱা নকল কৰিবৰ কাৰণে। পৰীক্ষা হলত চাৰিওপিনে CCTV লগোৱাই থাকিব, আকৌ ইনভিজিলেটৰজনে ডিউটিত থাকিব, আকৌ এক্সটাৰ্নেল ডিউটিত থাকিবই। তো তোমালোকে ডাইৰেক্ট ধৰা পৰিবা। চ' তোমালোকে নকল কৰাৰ চিন্তা একদম আঁতৰাই দিয়া মূৰৰ পৰা। যিকেইদিন আছে ভালকৈ পঢ়া, নিশ্চয় তোমালোকে পাৰিবা। তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই আপডেটখিনিয়ে আছিলে। আশা কৰোঁ তোমালোকৰ বাবে এই আপডেটটো অত্যন্ত জৰুৰী আছিলে। তো তোমালোকে যদি ভিডিঅ'টো হেল্পফুল পাইছা, ভিডিঅ'ত এটা লাইক নিশ্চয় কৰিবা আৰু লগতে তোমাৰ বন্ধু বান্ধৱৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এনেধৰণৰ কামৰ পৰা আঁতৰি থাকিব পাৰে। লগতে আমাৰ চেনেলত যদি আজি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা। থেংক ইউ ফৰ ৱাচিং।